হয়, চৰকাৰী আঁচনি প্ৰকৃতাৰ্থত কাৰ বাবে? প্ৰকৃত হিতাধিকাৰী চৰকাৰী আঁচনি লাভ কৰিছেনে তাৰ প্ৰকৃত ছবিখন দেখুৱাম আমি। আৰু এই মুহূৰ্তত মই কলিয়াবৰ সমজিলা কাৰ্যালয়ৰ সন্মুখভাগত উপস্থিত আছো। আৰু সমজিলা কাৰ্যালয়লৈ এগৰাকী মাতৃয়ে তেওঁৰ কইনাক হাতত ধৰি পেলাই লৈ আহিছে চৰকাৰী আঁচনি পাবৰ কাৰণে। ছবিখন দেখুৱাইছো, এগৰাকী বিকলাংগ যুৱতী, নাম ধীৰুমণি বৰা, তেখেতক মাতৃয়ে লৈ আহিছে কিয়নো তেওঁ যি চৰকাৰী আঁচনি লাভ কৰিব লাগিছিল, বিশেষভাৱে সক্ষম লোকৰ বাবে থকা যি সা সুবিধা লাভ কৰিব লাগিছিল, সেই সা সুবিধা আজিলৈকে লাভ কৰিবলৈ সক্ষম নহল, যাৰ বাবে মাতৃয়ে হাতত ধৰি এইগৰাকী যুৱতীক লৈ আহিছে সমজিলা কাৰ্যালয়লৈ। আৰু আমি সমজিলা কাৰ্যালয়ৰ সন্মুখভাগতে তেখেতক লগ পাইছো, আমি কিছু কথা পাতিম। ছোৱালীজনীৰ নাম কি? শ্ৰী ধীৰুমণি বৰা। আজি ইয়ালৈ কিয় আহিছিলে? ছাৰক লগ ধৰি পেলাই আহিছিলো। ছাৰক গোটেইখিনি কথা মই ক'ম, কিয়নো ছোৱালীজনী চাউলটো কাটিলে, বিকলাংগ ছোৱালী, আপোনালোকে দিবহে লাগে, আৰু গতিকে চাউলটো কিয় কাটিলে তাকে ছাৰক ক'বলৈ আহিছোঁ। চৰকাৰী সা সুবিধা কি কি লাভ কৰিছে? একো পোৱা নাই। এই মুঠে ঘৰ আগতে মই প্ৰথম অৱস্থাতে আহোঁতে মই ঘৰটো আনিছোঁ, এনেই একোৱেই পোৱা নাই। এতিয়া চৰকাৰে বিশেষভাৱে সক্ষম লোকৰ বাবে যি সুবিধা দিছে, সেই সুবিধা আপোনাৰ ছোৱালীজনী লাভ কৰিছে? নাই কৰা, নাই পোৱা, একোৱেই পোৱা নাই। মই আপোনালোকৰ মাজত থাকি মই মিছা কথাটো কোৱা নাই। মোৰ ছোৱালী একোৱেই পোৱা নাইকিয়া, বিকলাংগ, তাই এতিয়া হাতৰে বেয়া। এতিয়া মই ওচৰত নাথাকিলে থকা মানুহো নাই। চিকিৎসকৰ ওচৰলৈ নিছোঁ, কৈছে হেৰি ডাক্তৰৰ ওচৰলৈ নিওঁতে তেতিয়া ডাক্তৰে কৈছে বোলে পাগল ছোৱালীহে আনে, এনেকুৱা ছোৱালী নানে নহয়। তাৰপিছত ডাক্তৰৰ কাগজ এখন দিলে, কাগজখন মোৰ এতিয়াও আছে, মই গ'লে দেখুৱাম। মই একোৱেই পোৱা নাই। মই চব কৈ দিম, ছাৰ একোৱেই পোৱা নাই। কি কি বেয়া? হাতকেইটা বেয়া আৰু মুখ দেখা নাপায়, হাতৰো বেয়া, হাত দুটাও বেয়া, মুখৰো তাই মানে ভালকৈ মাতিব বুলিব নোৱাৰে। এতিয়া আমি আছোঁ দেখি, মাক বাপেক হাল আছোঁ দেখি খুৱাই আছোঁ। মাক বাপেক মৰিলে তাই আমাৰ অবিহনে তাই কি গতি হ'ব? মই দাদা সেইটোৱেই মই চিন্তা কৰিছোঁ। মুখ্যমন্ত্ৰীলে কিবা ক'ব নে? কি ক'ম, কি ক'ম আৰু নকওঁ। আগতে মই নিছিলোঁ ছাৰৰ ওচৰলৈ নিছিলোঁ, লিখি ল'লে, লৈ পেলাই যেনিবা মোক একো দিয়া নাই। স্থানীয় বিধায়ক নকওঁ, একো সুবিধা লাভ কৰা নাই। মই একোৱে সুবিধা লাভ কৰা নাই, একোৱে পোৱা নাই। মই কৈ পেলাই মই কি কৰিম আৰু, একোৱে পোৱা নাই। অৰুণোদয়টোতো মই পাওঁ, কিন্তু সেইটো মই মিছা কথা মই নকওঁ। অৰুণোদয় আঁচনিটো মই 1200 টকাটো মই পাওঁ, কিন্তু ছোৱালীজনীয়ে যি পাব লাগে পোৱা নাই। নাই পোৱা, ছোৱালীজনীয়ে একোৱে পোৱা নাই। যি পাব লাগে ছোৱালীজনীয়ে, মোৰ ছোৱালীয়ে একোৱে পোৱা নাইকিয়া। নিশ্চয় আদিত্যই দৃশ্য দেখুৱাব। আচলতে এগৰাকী যুৱতী, যিগৰাকী যুৱতী মুখৰো কথা ক'ব নোৱাৰে আৰু দুয়োটা হাত বিকল, বিশেষভাৱে সক্ষম এই যুৱতীগৰাকী। আচলতে চৰকাৰে বিভিন্ন আঁচনি তৈয়াৰ কৰিছে, বিকলাংগ বিশেষভাৱে সক্ষম লোকৰ বাবেও আঁচনি আছে, কিন্তু প্ৰকৃততে যিসকল লোকে এই আঁচনি লাভ কৰিব লাগে, সেই আঁচনি লাভ কৰিবলৈ আজি কোপতি সক্ষম হোৱা নাই, যাৰ বাবে কলিয়াবৰ সমজিলা কাৰ্যালয়লৈ এইদৰে আচলতে মাকে হাতত ধৰি ধীৰুমণি বৰা নামৰ যুৱতীগৰাকীক লৈ আহিছে, নলতলি জামনি গাঁৱৰ এগৰাকী ব্যক্তি। আৰু আমি দৃশ্য দেখুৱাইছো, মাকে অসমৰ যি মুখ্যমন্ত্ৰী বা যি স্থানীয় বিধায়ক আছে তেওঁলোকক অনুৰোধ কৰিছে, কিন্তু তেওঁলোকে কোনো ধৰণৰ সুফল নাপালে, যাৰ বাবে কিন্তু এইদৰে আচলতে হতাশাত ভুগিছে। আৰু আমি এই সমজিলা কাৰ্যালয়ৰ সন্মুখভাগত মাক জীয়েকক লগ পাইছোঁ। আৰু আমি দেখুৱাইছোঁ, আচলতে ক'ব লাগিব এখন দুখৰ ছবি। যি সময়ত চৰকাৰে কৈছে যে সকলোৱে যি আঁচনি আছে সেই আঁচনিৰ সুবিধা লাভ কৰিব, তেনে সময়তে কিন্তু আচলতে চৰকাৰৰ যি ফোপোলা স্বৰূপ, সেই ফোপোলা স্বৰূপটো দেখুৱাইছে এই ধীৰুমণি বৰাৰ যি দুৰ্দশা, সেই দুৰ্দশাৰ কাহিনীয়ে।